তো সকলোকে এটা নতুন ব্লগলৈ বহুত বহুত স্বাগতম জনাইছোঁ আৰু আজি হ'ল 18 মাৰ্চ তো আজি হোলী তো আৰু হোলী বহুত বহুত শুভেচ্ছা জনাইছোঁ আপোনাক সকলোকে তো মই আহিছোঁ আজি বৰপেটাত মোৰ লগত আছে কৌশিক তো কৌশিক চে হাই তো আমি আজি বৰপেটা মানে সত্ৰ নগৰী বৰপেটা তো আজি আমি ইয়াত মানে এক্সপ্ল'ৰ কৰিম কেনেকৈ হোলী চেলিব্ৰেট কৰে গোটেইখন মই মানে আহিছোঁ 1 ঘণ্টা মানে আগতে আহিলোঁ তো এতিয়া মোৰ গোটেই মুখত দেখিছে গোটেই হোলী লাগি আছে তো এতিয়া আমি গৈ আছোঁ এইফালে বৰপেটা যিটো মেইন সত্ৰ কীৰ্তন ঘৰ হয় তো কীৰ্তন ঘৰৰ মেইন গেটখন দেখিছে এইফালে এনেকৈ চিধা সোমাই যাম তো এইখনে হ'ল মেইন গেটখন মানে কীৰ্তন ঘৰৰ মিলি আমি এতিয়া সোমাই যাম ইয়াতে বহুত ধুনীয়াকৈ গেটখন আছে পূৰা আৰু ৰাতি স্পেচিয়েলি বহুত ভাল হয় আৰু তো ৰাতি মানে কি হয় লাইট চাইট জ্বলাই দিয়েতো এনেকৈ আৰু মানে বহুত লাইটিং হয় মানুহ চানুহ বহুত হয় ৰাতি তো এতিয়াও বহুতখিনি মানুহ আছে ৰাতিপুৱাতকৈ মানে এতিয়া দুপৰীয়া হৈ গৈছেতো তো ইয়াত দেখিছে আপোনালোকে কিমান মানুহ আহিছে চাৰিওফালে গোটেই ভৰ্তি অকল মানে ল'ৰা ছোৱালীৰ নহয় গোটেই মানে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত মানুহ আহে আৰু এয়াই মানে বৰপেটা হোলী স্পেচিয়েলিটি তো বিশেষকৈ কি হয় যিটো হোলী আছিলে যিটো অহা কালি হ'ব 19 তাৰিখে সেইদিনাখন হোলী খেলা যায় তো আজি হোলী নেখেলে তো 19 তাৰিখে হোলী খেলা যায় মানে তো সেইদিনা মানে বেছি মজা আহে তো সেইদিনা বেছি ফূৰ্তি কৰে মানুহ বেছি এনজয় কৰে আৰু সেইদিনা মানে ৰাতিপুৱা 10টামান বজাৰ পৰা আবেলি 6টা সেই সময়লৈ বা 5টামান বজালৈ পূৰা হোলী খেলা যায় তাৰপিছত আকৌ ৰাতি মানুহ 7টা 8টামান বজাত আহে ৰাতি একদম 1টা 2টালৈকে পূৰা মানুহ পূৰা গোটেইখন ঘূৰি ফুৰে আৰু বৰ্তমান আমি কীৰ্তন ঘৰৰ মানে এটা পাক মাৰি পেলাই সেই ছাইডৰ পৰা আহি পেলাই আমি এনেকৈ এইটো মানে মেইন যিখিনি গেট আছিলে তো মানে মেইন এৰিয়াটো ফ্ৰণ্টত পালোঁ কীৰ্তন ঘৰ আৰু এইফালে কীৰ্তন ঘৰ মই এতিয়া ভিতৰত সোমাই পেলাই আপোনাৰ সকলোকে দেখুৱাম যে কীৰ্তন ঘৰৰ ভিতৰত কেনেকুৱা কি থাকে আৰু তো এইফালে চাই থাকোঁ পূৰা এনজয় আজি মানে বহুতে ভাল লাগিছে আহি পেলাই তো মই লাষ্ট আহিছিলোঁ 2020ত আহিছিলোঁ মই লাষ্ট 2020 পৰা অহা হোৱা নাছিলে তো এইবাৰ আহিছোঁ বহুতে ভাল লাগিছে 2 বছৰ পিছত আহিছোঁ এইবাৰ মই এবাৰ খেলিব নোৱাৰিলোঁ অলমষ্ট মানে অহাকালি খেলিব ইয়াত 19 তাৰিখে খেলিব খালি মই একদিন আগত আহিলোঁ আৰু উপায় নাই তো সেইকাৰণে ভালতে ভাল লাগিছে তেওঁ কিন্তু তো এতিয়া চাওঁ সেইফালে গৈ পেলাই এনেকৈ কীৰ্তন ঘৰ এনেকৈ এইফালে যাওঁ আৰু তো এই কীৰ্তন ঘৰৰ ভিতৰত সোমাব চেষ্টা কৰিছে এবাৰ চাওঁচোন এনেকৈ সোমাব পৰা নাই নহয় ইমান ভিৰ আছে তো এয়া আপোনাৰ সকলোৱে দেখিছে এয়া যি বৰপেটা মেইন সত্ৰ তো মেইন সত্ৰৰ ভিতৰত মানে মই তো বেছি ডাঙৰকৈ কথা ক'বলৈ অলপ দিগদাৰ ইয়াত সেইকাৰণে মানে মই বেছি ডাঙৰকৈ কোৱা নাই লাহে লাহে যিমান পাৰোঁ কৈ আছোঁ এয়া বস্তু মানে গোটেইখিনি চব একদম পুৰণা যুগৰে আৰু কিমান ধুনীয়াকৈ বনাইছিলে আগৰ দিনত আৰু মানে তো এই লাইটখিনি বেলেগ ভাল লাগিবা এটা মই অলপমান ডাৰ্ক কৰি দিছোঁ এতিয়া চাবলৈ বহুতে ভাল লাগিবা ক'ব গ'লে ইয়াৰ ভিতৰত মানে আহি পেলাই বেলেগ ভাল লাগে মনটো মানে বহুতে একদম শান্তি পোৱা যায় আৰু তো এইফালে এনেকৈ কৰি পেলাই আছে আৰু ওপৰত যিবোৰ দেখিছে এইবোৰ চব আগৰ দিনৰে মানে আৰু তো মোৰ ইয়াত অলপ কলাকৈ আহিছে তো উপায় নাই আৰু মোৰ ফ্ৰেণ্ড কৌশিক আমি দুটা এক্সপ্ল'ৰ কৰি আছোঁ ধুনীয়াকৈ পৰা ইয়াত মোৰ লগত আছে মোৰ ফ্ৰেণ্ড কৌশিক তো আমি দুটা আহিছিলোঁ আমি এক্সপ্ল'ৰ কৰিবলৈ তো কৌশিক কেনেকুৱা লাগিছে আজি কৌশিক ভাল লাগিছে ধুনীয়া বহুত মানুহ হৈছে আৰু ধুনীয়া ভক্তিপূৰ্ণ পৰিৱেশ এটা আছে গতিকে যদি আপুনি সঁচাকৈ পতা পবিত্ৰ দেউলৰ পবিত্ৰ সময়খিনি ধুনীয়াকৈ কটাব বিচাৰে তেতিয়াহ'লে আহিব পাৰে তো সেয়া আমি ইয়াত অলপমান চালোঁ আমি এতিয়া ইয়াৰ পৰা ওলাই গৈছোঁ আৰু এটা সকলোৱে দেখিছোঁ যে বহুত পুৰণা মানে আগৰ ৰজাৰ দিনৰ কিবাকিবি বস্তু এনেকৈ আঁকিত বনাই থৈ দিছে আৰু স্কাল্পচাৰ্ছ টাইপৰ এনেকৈ বস্তুবোৰ তো ইয়াতে মানুহে আহি পেলাই মানে বহুত প্ৰে কৰে আৰু এইবিলাকত দেখি পেলাই তো আৰু ওপৰত চাই দেখিছে গোটেইখন এনেকৈ তো আৰু সেইফালে মানুহ পূৰা ভিৰ একদম তো বৰপেটা হোলীত মানে এই যিটো হোলী গীত আছে এই হোলী গীতটো বহুতে বেলেগ এটা স্পেচিয়েলিটি আৰু বহুত এটা বেলেগ এটা ইম্পৰ্টেঞ্চ হয় মই অলপমান চালোঁ ইয়াৰ পৰা চাই পেলাই ওলাই যাওঁ আগলৈ আৰু কি পাওঁ দেখাব চেষ্টা কৰিম আৰু লগতে ময়ো চাই গৈ থাকোঁ এইফালে কিবা কিবি চলি আছে আমি সেইফালেও চাওঁগৈ এইফালে কি আছে এতিয়া তাত মানে কিবা অলপমান নাট নিচিনা চলি আছে আৰু অলপ ঘূৰি বহুত ভাগৰ লাগি গৈছে তো এতিয়া অলপমান বহি লৈছোঁ তো ইয়াতে বহিছোঁ কিবা এনেকৈ মানে অলপ ৰেষ্ট হাউচ টাইপৰ হ'ব নেকি তো ইয়াতে বহি কিনে মানে আমি এতিয়া ওলাম আৰু মই মোৰ লগতো আমি দুটা ওলামগৈ তো ইয়াৰ পৰা ওলাই মানে এতিয়া পাঠশালা যামগৈ আমি এতিয়া তো ইয়াৰ পৰা পাঠশালা অলমষ্ট 1 ঘণ্টামান লাগে তো সেই তেনেকৈ 1 ঘণ্টামান এতিয়া 1:30 মান আছে তো যাওঁতে 3টামান বাজি যাব আৰু তো দেখা যাব ৰাস্তাৰ যদি কিবা কিবি পাওঁ তো দেখা গৈ থাকিম সকলোকে
মানে এইফালে পিছফালে পূৰা হোলী গীত গাই আছে ইয়াতে মানে য'তে ত'তে বহি মেলি মানুহ হোলী গীত গাই থাকে তেতিয়া কিবা দোকান চোকান আছিলে চাগে মোৰ হিচাপত আৰু তো ইয়াতে পূৰা হোলী গীত গাই আছে এতিয়া কীৰ্তন ঘৰৰ পৰা ওলাইছোঁ ওলাই আহি পেলাই এতিয়া আমি ই ৰিক্সাত গৈ আছোঁ ই ৰিক্সাৰ পৰা আমি বাছত যাম পাঠশালালৈ আৰু তো বহুত ভাগৰ লাগি গৈছে এতিয়া আৰু বহুতে ভিৰ মানে চাৰিওফালে বহুতে ভিৰ আৰু এনেকৈ গান চান য'তে ত'তে বাজি থাকে আৰু একদম মানুহে গান চান লগাই পেলাই পূৰা ফূৰ্তি কৰি আছোঁ চাৰিওফালে তো বহুতে ভাল লাগিলে আজি আহি পেলাই আৰু মই এবাৰ ছেকেণ্ড টাইম আছিলে বৰপেটাত হোলী তো আই হোপ কালি দিনটো নাপামেই যিটো মেইন হোলী বা মেইন পৰম্পৰা যিটো খেলে আৰু তো আজিয়ে চাই গ'লোঁ সেইকাৰণে তো যিটো খুৱেৰী বুলি কয় ই মোৰ নামটো মনত পেলাইছে খুৱেৰী বুলি কয় সেইটো হয় যিদিনা খেলে মানে 19 তাৰিখে খেলে মানে ইউজুৱেলি আমাৰ হোলীটো কি 18 তাৰিখে বা যিদিনাখন হয় সেইদিনাখন তাৰ পিছদিনাখন মানে খুৱেৰীটো বা বৰপেটা খেলা যায় আৰু সেইফালে তো সেইকাৰণে আমি নহ'ল আৰু সেইকাৰণে আজি চাই পেলাই গ'লোঁ আৰু তো বহুতে ভাল লাগে এতিয়া মই যাওঁ আজি আই হোপ আজি ব্লগটো সকলোৱে চাগে এনজয় কৰিলে বহুতে ভাল পালে আজি ব্লগটো চাই পেলাই তো আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ এটা নতুন ব্লগত সোনকালে সকলোকে লগ পাম আৰু তো বহুত বহুত ধন্যবাদ ব্লগটো চোৱাৰ বাবে তো টিল দেন বাই বাই